ছবিঘৰ প্ৰডাকশ্যন বেনাৰৰ ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত আহি আছে এখনেই সুন্দৰ ৱেব ছিৰিজ। এই ছিৰিজখনত হাস্য কমেডি ট্ৰেজেডি সকলো ৰস পোৱা যাব। লগতে ইয়াত অভিনয় কৰিছে ভৱেশ দাস, চৈতন্য শৰ্মা, ৰাজদীপ বৰঠাকুৰ, ৰাখী বৰা, বলিন বৰা, হীৰক বৰদলৈ, প্ৰিয়ংকা বৰঠাকুৰ, ৰাগিনী বৰঠাকুৰ, জেৰিবা ৰহমান, পাৰ্থপ্ৰতিম বৰুৱা, অংকুৰ শৰ্মা, বিদ্যালক্ষ্মী লস্কৰ, ৰূপলেখা চক্ৰৱৰ্তীৰ লগতে বহু নপুৰণি অভিনেতা অভিনেত্ৰীয়ে চিত্ৰগ্ৰহণ কৰিছে হিমাংশু শৰ্মা আৰু লাইটত দায়িত্বত আছে হিৰণ্য দাস আৰু ভৱেশ বড়ো আৰু মেকআপৰ দায়িত্বত আছে সমীৰণ গোহাঁই আৰু সহকাৰী পৰিচালক অম্লানজ্যোতি শৰ্মা আৰু কাহিনী সংলাপ পৰিচালনা কৰিছে প্ৰাঞ্জু প্ৰিন্স কলিতাই। নমস্কাৰ, মই প্ৰিয়ংকা বৰঠাকুৰ। আমি বৰ্তমান আছোঁ নগাঁৱত। এখন নতুন ৱেব ছিৰিজৰ শ্বুটিং চলি আছে আৰু এই ৱেব ছিৰিজখনত বহুত চিনিয়ৰ আৰ্টিষ্ট জড়িত হৈ আছে। আমাৰ ভৱেশ দা, SP শৰ্মা দা আৰু ৰাখী বা আৰু তেওঁলোকৰ লগত ময়ো অভিনয় কৰিবলৈ পাই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মেৰপাক সোনকালেই চাব পাব। ফেব্ৰুৱাৰীৰ ছেকেণ্ড উইকত মষ্ট প্ৰবেবলি আমাৰ এইখন ৰিলিজ হৈ যাব আৰু বাকীখিনি আপডেট আপোনালোকে ছ'চিয়েল মিডিয়াত সোনকালে পাই যাব। নমস্কাৰ, মই সত্যেন কুমাৰ শৰ্মা। আমি আজি নগাঁৱৰ জামুগুৰি চাৰিআলিত শ্বুটিং কৰি আছোঁ এখন নতুন ৱেব ছিৰিজ, নাম মেৰপাক। কাহিনী, চিত্ৰনাট্য, পৰিচালনা প্ৰাঞ্জু প্ৰিন্স কলিতা। প্ৰাঞ্জু প্ৰিন্স কলিতা এজন উদীয়মান পৰিচালক আমাৰ ইণ্ডাষ্ট্ৰীত। আমি লগ পোৱা বেছিদিন হোৱা নাই, কিন্তু তেওঁৰ কাম কাজত আমি ইমান ভাল পাইছোঁ যে আমি আজি ইমান ঠাণ্ডাতো আমি নগাঁৱলৈ গুচি আহিছোঁ কাম কৰিব। আৰু এই যিখন ৱেব ছিৰিজ, এইখনৰ মানে মূল কথাটো হ'ল এই যে মানুহৰ চিন্তাধাৰা, মানুহৰ স্বভাৱ। কিছুমান মানুহ ইমান ভদ্ৰ, ইমান দেখাত, কিন্তু ভিতৰি মানুহজন কিমান বেয়া। তেনেকৈ দুখন ঘৰৰ মাজৰ কিছুমান ঘটনা সংযোগ দেখুৱাই আছে। ইয়াতে আপোনালোকৰ চিনাকি ভৱেশ দাস আছে, ৰাখী বাইকীয়া আছে। নমস্কাৰ, মই বলিন বৰা। মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱত আৰু নগাঁৱত আমি এখন ধুনীয়া ৱেব ছিৰিজৰ শ্বুটিং কৰি আছোঁ মেৰপাক নামেৰে। আৰু ছবিঘৰ উদ্যোগত এই মেৰপাক ৱেব ছিৰিজখন ৰচনা আৰু পৰিচালনা কৰিছে প্ৰাঞ্জু প্ৰিন্সে। আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ। অতি সোনকালে ইউটিউবত এই মেৰপাকখন আহি আছে, আপোনালোকে মৰম আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ভৱেশ দাস। পোনপ্ৰথমে অসমৰ ৰাইজলৈ সেৱা জনাইছোঁ আৰু মাঘ বিহুৰ অলেখ শুভকামনা। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ছবিঘৰ বেনাৰত আৰু ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত অতি সোনকালে এখনি ৱেব ছিৰিজ মুক্তি লাভ কৰিব, মেৰপাক। এই ৱেব ছিৰিজখনৰ নাম হৈছে মেৰপাক। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা প্ৰাঞ্জু কলিতাৰ। আৰু এই মেৰপাকত অসমৰ বহুতো নপুৰণি শিল্পীয়ে অভিনয় কৰিছে। অতি শীঘ্ৰে এই মেৰপাক ৱেব ছিৰিজখন মুক্তি লাভ কৰিব ৰকষ্টাৰ এণ্টাৰটেইনমেণ্টত। নিউজ ডেস্ক ৰিপৰ্ট, চুহানা লাইভ।